আজি ফুচিয়াখিনি ৰুইছোঁ, ফুচিয়া ৰোৱা খতম কৰিলোঁ আৰু এতিয়া ৰুইছোঁ গ্লকচিনিয়া, ডাবুল গ্লকচিনিয়া। আপোনালোকক অকণমান দেখুৱাই দিওঁ দেই। ডাবুল গ্লকচিনিয়া ৰুই আছোঁ, কেনেকৈ ৰুইছোঁ আপোনালোকক দেখুৱাম। কি দিছোঁ আপোনালোকক ক'ম দেই। এইখিনি হৈছে নিম পাউডাৰ দেই। নিম পাউডাৰ যে প্ৰতিটো বস্তুৱে চব মানে আচল নকল এনেকুৱা ওলাইছে। মোৰ আগতে যিখিনি নিম পাউডাৰ আছিলে সেইখিনি মানে একদম বেলেগ আৰু সেইখিনি নিম নহয়, মানে নিম মিক্স কৰাই নহয়। এখন বেলেগ দোকানৰ পৰা আনিছিলোঁ, আকৌ এখন বেলেগ এখনৰ পৰা আনিলোঁ। সেইখিনি অলপ আচল যেন লাগিছে দেই। এইখিনি ভাল দেখিছোঁ, তাৰমানে পূৰা নিম যেন লাগিছে। নিম গছ, পাত, ডাল চব এইবোৰ গুড়ি কৰি এইখিনি তাৰপৰা নিমখলি বনায়। আৰু নিমখলি আমাক সকলো ফুলতে লাগে বাৰু। সকলো ফুলতে দিব পাৰিলে ভাল, কিন্তু দামটো বেছি ন। দাম বেছি, খৰচ কৰিবলৈ অলপ প্ৰব্লেম হৈ যায় ন। এনেকৈ হাজাৰ শ লগালেতো আৰু প্ৰব্লেম হয় বাৰু ৰুবলৈ। ইয়াতে দিছোঁ নিমখলি, ইয়াতে অলপ পৰিমাণৰ বালি আছে। তাৰপাছত আছে এটা দুটা শাক চব পেদি আছে। আৰু ইয়াত দিছোঁ বেছিকৈ, আটাইতকৈ বেছি পৰিমাণৰ দিছোঁ 1 বস্তা ভাৰ্মি কম্প'ষ্ট, নিম পাউডাৰ, চইল, শাক চব পেদি থোৰাচা আৰু কি আছে গাৰ্ডেন চইল, আৰু ইয়াত আছে ভাৰ্মি কম্প'ষ্ট। আৰু এইখিনি ৰুলোঁ ফুচিয়াখিনি ৰুই দিলোঁ। এইখিনি চব বেলেগ বেলেগ কালাৰ ৰং আছে দেই। ইয়াতে এবাৰ ৰং বেছি পৰিমাণৰ আহিছে, বেলেগ বেলেগ ৰং, কিন্তু মই বেছি অনা নাই। মই ডাঙৰ পটত কেইটামান ৰুইছোঁ। ফুচিয়াখিনি এনেকৈ ৰুই দিলোঁ। এইখিনিও মানে চইল মিক্সাৰটো প্ৰায় একে দেই। ইয়াত নিম পাউডাৰ দিবই লাগিব। প্ৰথমে ৰোৱা গ্লকচিনিয়াখিনি ইমান ডাঙৰ হৈ গ'ল দেই। এতিয়া নিব পাৰে দেই গ্ৰাহকে। ডাবুল গ্লকচিনিয়া দেই, ডাবুল গ্লকচিনিয়া। এইখিনি ডাবুল গ্লকচিনিয়া নিবলৈ হৈ গৈছে দেই। ডাবুল গ্লকচিনিয়া এইখিনি প্ৰথমে ৰুইছিলোঁ মই, ৰোৱা হৈ গ'ল, এসপ্তাহ আগতে ৰুইছিলোঁ। আৰু এতিয়া সাজু হৈ উঠিলে, এইখিনি নিব পৰা হৈ গৈছে। আপোনালোকে জানে গ্লকচিনিয়া আপোনাৰ কেতিয়াও লছ নহয়। ইয়াৰ আলুটো ডাঙৰ হৈ গৈ থাকে, কেতিয়াও গেলি নাযায়। আপুনি পানী দিয়া পৰিমাণটো সঠিক কৰিব লাগিব। পানী সদায় দিব নালাগে। ইয়াতে বৰষুণতো ৰাখিব পাৰিব, কাৰণ বৰষুণটো সদায় নিদিয়ে। মাহৰ মূৰত এদিন দিব বা দুদিন দিব, সেইটো পূৰা পানী ল'ব পাৰে। বৰষুণৰ পানীটো পালে ভালেই বাৰু। এনেকৈ দি ল'ব কথা দেই। সেইটো চিধা এনেকৈ দি দিলে সেইটো শিপা ওলাই গ'ল, শিপা পূৰা ওলাই গৈছে। কিমান খৰচ হৈছে এনেকৈ ল'ব লাগিব দেই। এইটো চইল মিক্সাৰটো ইমান